নমস্কাৰ প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো যদি আপুনি চাবলৈ আৰম্ভ কৰিছে তেন্তে আপুনি সম্পূৰ্ণকৈ আজিৰ ভিডিঅ'টো চাই থাকিব। আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চাই লয় তেতিয়াহ'লে আপুনি গোটেই বছৰটোৰ বাবে সুফল পাবলৈ সক্ষম হ'ব। আপুনি মনে বিচৰাখিনি আপুনি পাবৰ বাবে সক্ষম হ'ব। লগতে প্ৰিয় দৰ্শক, গোটেই বছৰটোৰ বাবে আপোনাৰ জীৱনত আপোনাৰ ঘৰখনত বহুতো সমস্যা বহুতো ৰোগ ব্যাধিৰ পৰা মুক্ত বা আপুনি ৰক্ষা হৈ থাকিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টো আপুনি আধৰুৱা নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে আপুনি মাঘৰ বিহুৰ দিনটোত মেজিৰ জুই জ্বলাই আপুনি এইকেইটা কাম কৰক আৰু লগতে আপুনি এই দিনটোত এই 5টা বস্তুৰ ভিতৰত আপুনি যিকোনো এটা বস্তু হ'লেও এই দিনটোত খাবলৈ চেষ্টা কৰিব। মকৰ সংক্ৰান্তিৰ দিনা এইকেইটা কাম যিয়ে কৰিব, যিখন ঘৰতেই কৰিব, সেইখন ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হয় আৰু সেইখন ঘৰতেই ভগৱানৰ কৃপা দৃষ্টি পৰে আৰু সেইখন ঘৰৰ ব্যক্তিসকলে গোটেই বছৰটোৰ বাবে অগ্নিৰ ভয়ৰ পৰাও মুক্ত হ'ব পাৰে। গতিকে প্ৰিয় দৰ্শক, আপুনি এইকেইটা কাম এই দিনটো যেনে তেনে কৰিব আৰু এই 5টা বস্তুৰ ভিতৰত আপোনাৰ ঘৰত সকলোৰে লগত আপুনি এটা বস্তু হ'লেও যেনে তেনে খাবলৈ চেষ্টা কৰিব। গতিকে এই ভিডিঅ'টোত আমি সুন্দৰভাৱে কি কাম আপুনি কৰিবলগীয়া আছে এই দিনটোত আৰু কি গুপ্ত বস্তু আপুনি এই দিনটোত খোৱাটো উচিত আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিব খুজিছো। গতিকে আপুনি ভিডিঅ'টো কেৱল সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেন্ট ছেকশ্যনত উল্লেখ কৰিব। প্ৰিয় দৰ্শক, লগতে আপোনালোকৰ বাবে প্ৰতিদিনে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰিবৰ বাবে আমাৰ মনোবল বাঢ়িবলৈ ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব আৰু যদি পোনপ্ৰথমবাৰৰ বাবে এই চেনেলটোৰ ভিডিঅ' চাইছে তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাস্ত্ৰৰ মতে কোৱা হৈছে মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ পুহ মাহৰ শেষৰ দিনটো মকৰ সংক্ৰান্তি বুলি কোৱা হয়। এই পুহ মাহৰ শেষৰ দিনটোত কৰা কিছুমান কামে আপোনাক গোটেই বছৰটোত কৰা কামসমূহৰ ভিতৰত আটাইতকৈ শুভ ফল প্ৰদান কৰে। বেছি ফল আপুনি এই দিনটোত কৰা কৰ্মৰ দ্বাৰা সুফল পাবলৈ সক্ষম হ'ব পাৰিব বুলি কোৱা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, লগতে ধৰ্মীয় শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে এই দিনটোত কৰা দান বৰঙণি আৰু পূজা অৰ্চনাই আপোনাক গোটেই বছৰটোৰ বাবে ভগৱানৰ লগত আপুনি সংযোগ হোৱাৰ এক মহা সুযোগ আপুনি লাভ কৰিব পাৰিব। অৰ্থাৎ আমি ক'ব বিচাৰিছো এই দিনটোত কৰা দান বৰঙণি আৰু পূজা অৰ্চনাই আপোনাক ভগৱানৰ কৃপা পোৱাত অতি সহায় কৰিব। অতি ফলদায়ক হয় এই দিনটোত এনে কাৰ্য কৰাটো। কেৱল প্ৰিয় দৰ্শক, ভগৱানৰ কৃপা দৃষ্টি পোৱাই নহয়, আপোনাৰ ঘৰখনৰ পৰা বিভিন্ন সমস্যা দূৰ হৈ হাই কাজিয়া বিবাদ দূৰ হৈ আপোনাৰ ঘৰখনৰ পৰিয়ালৰ মাজলৈ সুখ আৰু সমৃদ্ধিৰ লগতে চিৰন্ত গুণ লাভ কৰাৰ প্ৰবল সম্ভাৱনা থাকে এই দিনটোত কৰা এই কামসমূহৰ ফলতেই। এই দিনটোত কৰা কিছুমান কামৰ দ্বাৰা ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীক অতিকৈ সুখী কৰি তোলে। প্ৰিয় দৰ্শক, যদি সম্ভৱ হয় আপুনি এই মকৰ সংক্ৰান্তিৰ দিনা ৰাতিপুৱা আপুনি গংগাত স্নান কৰিবলৈ চেষ্টা কৰিব আৰু যদি আপুনি গংগালৈ যাব নোৱাৰে তেনে ক্ষেত্ৰত আপোনাৰ ঘৰতে অলপ পানী ল'ব আৰু তাত অকণমান গংগা জল দিব আৰু তাৰ পাছত কেইটামান আপুনি ক'লা তিল মিক্স কৰি লৈ সেই পানীৰে যদি আপুনি ধুব পাৰে এই দিনটোত আপোনাৰ শৰীৰ অৰ্থাৎ স্নান কৰিব পাৰে তেতিয়াহ'লে আপুনি শনিৰ দোষৰ পৰা মুক্ত হ'ব আৰু গোটেই বছৰটোৰ বাবে এক আপুনি আচৰিত শক্তি মনৰ ভিতৰতে লাভ কৰিব পাৰিব। সৰ্বপ্ৰকাৰে আপোনাৰ ঘৰলৈ আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আৰু সফলতা আপোনাৰ জীৱনলৈ আহিব।
গতিকে এনে কাৰ্য কৰাটো এই দিনটোত অতি ফলদায়ক। লগতে শাস্ত্ৰত কোৱা হয় যে এই দিনটোত গংগা নদী পৃথিৱীলৈ নামি আহিছিল। গতিকে মকৰ সংক্ৰান্তিৰ দিনা গংগা নদীত বা গংগা পানীৰে গা ধুব পাৰিলে, তাত ক'লা তিল আপুনি মিশ্ৰিত কৰি ল'ব পাৰিলে বহুতো উপকাৰ হয় বুলি কোৱা হৈছে। বহু লোকে এই দিনটোত এনেকৈ স্নান কৰে, যাৰ ফলত তেওঁলোকে গোটেই বছৰটোৰ বাবে সুফল লাভ কৰে। আপুনিও চেষ্টা কৰিব। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আপুনি মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ মাঘৰ বিহুৰ দিনটোত আপুনি গৰুক যেনে তেনে সেউজীয়া ঘাঁহ খুৱাবলৈ চেষ্টা কৰিব। খুব গুৰুত্ব দিব এই বিষয়টোত। যদি আপুনি এই বিষয়টোত গুৰুত্ব দি আপুনি সেউজীয়া ঘাঁহ গৰুক খুৱায়, তেতিয়াহ'লে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। ভাগ্যত কিবা বাধা বিঘিনি থাকিলে সেই বাধা বিঘিনি দূৰ হৈ আপোনাৰ জীৱনলৈ সৌভাগ্য আহিব। লগতে শাস্ত্ৰত কোৱা হৈছে যে প্ৰিয় দৰ্শক, মকৰ সংক্ৰান্তিৰ দিনা গুড় আৰু ক'লা তিল দান কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰা অপায় অমংগল দৰিদ্ৰতা সকলো সমস্যা দূৰ হ'ব, ঘৰলৈ সুখ আৰু সমৃদ্ধিৰ আগমন ঘটিব স্বয়ং। লগতে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰত যদি মৃত ব্যক্তিৰ ফটো আছে, তেন্তে আপুনি এই মকৰ সংক্ৰান্তিৰ দিনা আপুনি পূৰ্বপুৰুষক সন্তুষ্ট কৰিবলৈ হ'লে আপুনি পূৰ্বপুৰুষৰ উদ্দেশ্যে তিল দান কৰিব লাগে। আপুনি যদি এনেকৈ দান কৰিব পাৰে পূৰ্বপুৰুষৰ উদ্দেশ্যে ক'লা তিল, তেতিয়াহ'লে আপোনাৰ ওপৰত, আপোনাৰ ঘৰখনৰ ওপৰত পূৰ্বপুৰুষ সন্তুষ্ট হ'ব আৰু পূৰ্বপুৰুষৰ কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, মকৰ সংক্ৰান্তিৰ দিনা আপুনি যিকোনো শুভ কাৰ্য কৰিব পাৰে। নতুন আপুনি ব্যৱসায় আৰম্ভ কৰিব পাৰে, নতুন চাকৰিত জইন কৰিব পাৰে, নতুন আপুনি যান বাহন ঘৰ দুৱাৰ আপুনি কিনিব পাৰে। এই দিনটোত এনে নতুন বা শুভ কাৰ্য কৰাটো অতি ভাল বুলি কোৱা হৈছে। আপুনি কৰা শুভ কামত আপুনি অতি শুভ ফল পাব বুলি কোৱা হৈছে শাস্ত্ৰত। লগতে প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে মকৰ সংক্ৰান্তিৰ দিনা আপোনাৰ ঘৰত যদি তুলসী নাই, তেন্তে তুলসী গছ কিনি আনিব আৰু তামৰ সামগ্ৰী ক্ৰয় কৰি অনাটো অতি শুভ বুলি গণ্য কৰা হয়। লগতে শাস্ত্ৰৰ অনুসৰি আৰু এটা ফলদায়ক কামৰ বিষয়ে কোৱা হৈছে। মকৰ সংক্ৰান্তিৰ দিনা আপুনি আমৰ কাঠ জ্বলাই লৈ তাত যদি আপুনি ক'লা তিল দি 108 বাৰ যদি আপুনি গায়ত্ৰী মন্ত্ৰ জপ কৰে, তেতিয়াহ'লে আপোনাৰ ঘৰলৈ এক আচৰিত সুফল আহিব আৰু ঘৰৰ পৰা বিভিন্ন বেমাৰ আজাৰ দূৰ হ'ব বুলি কোৱা হৈছে। লগতে আপুনি এই মকৰ সংক্ৰান্তিৰ দিনা মেজিৰ জুই জ্বলোৱাৰ পাছত আপুনি শুদ্ধ মনে পবিত্ৰ হৃদয়েৰে সূৰ্যলৈ চাই আপুনি সূৰ্য দেৱতাক প্ৰাৰ্থনা কৰি সূৰ্য দেৱতাৰ মন্ত্ৰ জপ কৰি আপুনি জল অৰ্ঘ্য আগবঢ়াব, যাতে আপুনি বছৰটোত মনে বিচৰাৰ দৰে সুফল পাব পাৰে, সূৰ্য নাৰায়ণৰ কৃপা লাভ কৰিব পাৰে। তাৰ বাবে আপুনি এই দিনটোত অৱশ্যে সূৰ্য নাৰায়ণক প্ৰাৰ্থনা কৰিব। প্ৰিয় দৰ্শক, এতিয়া আমি সুন্দৰভাৱে জানো আহকচোন, এই মকৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ পুহ মাহৰ শেষৰ দিনা মাঘৰ বিহুৰ দিনা আপুনি কি কি বস্তু আপোনাৰ ঘৰখনত পৰিয়ালৰ লগত খোৱাটো অতি ফলদায়ক, অতি শুভ বুলি শাস্ত্ৰত কোৱা হৈছে, তাৰ বিষয়ে আমি জানি লওঁ আহক। 1 নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা ঘৰত আপুনি খিচিৰি ৰান্ধি সেই খিচিৰি আপোনাৰ ঘৰৰ সকলোৱে খোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। 2 নম্বৰতে হৈছে মকৰ সংক্ৰান্তিৰ দিনা দৈ খোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। আনকি প্ৰিয় দৰ্শক, দৈ হজম শক্তিৰ বাবেও অতি উত্তম বুলি কোৱা হয়। গতিকে এই পবিত্ৰ দিনটোত আপুনি দৈ খাবলৈ চেষ্টা কৰিব। আগন্তুক বছৰটোত আপুনি ভাল ফল পাবলৈ সক্ষম হ'ব বুলি কোৱা হৈছে। 3 নম্বৰতে হৈছে প্ৰিয় দৰ্শক ঘিউ। আপুনি এই মকৰ সংক্ৰান্তিৰ দিনা ঘিউ খোৱাটো অতি শুভ বুলি গণ্য কৰা হৈছে। ইয়াৰ বাবে আপুনি মকৰ সংক্ৰান্তিৰ দিনা যিকোনো খাদ্যত ঘিউ দি পেলাই আপুনি ৰান্ধিব পাৰে আৰু এই ঘিউ দি খোৱা বস্তু খালে এই দিনটোত অতি শুভ বুলি গণ্য কৰা হৈছে শাস্ত্ৰৰ অনুসৰি। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক তিলৰ লাড়ু।
তিল আৰু আপুনি গুড় মিক্স কৰি লৈ আপুনি লাডু বনাই লৈ এই দিনটোত খোৱাটো অতি শুভ বুলি গণ্য কৰা হৈছে। কিন্তু প্ৰিয় দৰ্শক, আনে দিয়া এই দিনটোত তিলৰ লাড়ু, তিল দিয়া যিকোনো বস্তু আপুনি খোৱাটো উচিত নহয় আৰু আনে দিয়া তিল ঘৰলৈ অনাটো উচিত নহয়। ইয়াৰ প্ৰতিও লক্ষ্য ৰাখিব। 5 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, আপুনি মকৰ সংক্ৰান্তিৰ দিনা আপোনাৰ ঘৰত ক্ষীৰ অৰ্থাৎ পায়স প্ৰস্তুত কৰিব পাৰে আৰু সেই পায়স আপোনাৰ ঘৰৰ প্ৰতিজন সদস্যই এই দিনটোত খোৱাটো অতি শুভ বুলি গণ্য কৰা হৈছে। এই দিনটোত শাস্ত্ৰৰ অনুসৰি পায়স খোৱাটো অতি শুভ বুলি গণ্য কৰা হৈছে। যদি আপুনি এই দিনটোত পায়স খায়, তেতিয়াহ'লে আপোনাৰ যিকোনো কামতে সাফল্যতা আপুনি আগন্তুক বছৰটোত পাব পাৰিব। প্ৰিয় দৰ্শক, এই দিনটোত আপুনি যিকোনো সোৱাদযুক্ত খাদ্য খোৱাটো অতি শুভ বুলি গণ্য কৰা হৈছে। 6 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰি এক পৰম্পৰা আছে। মকৰ সংক্ৰান্তিৰ দিনা ৰঙা আলু খোৱাৰ এক পৰম্পৰা আছে। গতিকে এই দিনটোত চেষ্টা কৰিব ৰঙা আলু সেৱন কৰিবৰ বাবে। ৰঙা আলু এই দিনটোত সেৱন কৰাটো জনবিশ্বাস আৰু লোকবিশ্বাস অনুসৰি অতি শুভ বুলি গণ্য কৰা হয়। বছৰটোৰ বাবে সুফল লাভ কৰিব পৰা যায় বুলি বিশ্বাস কৰা হয়। গতিকে চেষ্টা অৱশ্যেই কৰিব এইসমূহ বস্তু সেৱন কৰিবৰ বাবে। প্ৰিয় দৰ্শক, কেৱল ইমানেই নহয়, আপুনি যিকোনো খাদ্য খোৱাৰ পূৰ্বে এই দিনটোত আপুনি স্নান কৰাটো অতি জৰুৰী। স্নান নকৰাকৈ, পূজা ভগৱানক নকৰাকৈ আপুনি এই দিনটোত খাদ্য সেৱন কৰাটো অশুভ বুলি গণ্য কৰা হৈছে। লগতে প্ৰিয় দৰ্শক, এই দিনটোত মাছ মাংস সুৰা সেৱন আপুনি কৰাৰ পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব। লগতে এই দিনটোত কোনো মানুহ ঘৰলৈ আহিলে, আপোনাৰ ঘৰলৈ আহিলে খালী হাতে যাবলৈ নিদিব আৰু তেওঁলোকে যদি একো নোখোৱাকৈ আহে বা ভোকত আপোনাৰ ঘৰৰ পৰা উভতি যাবলৈ দিয়াটো অশুভ। এনে কৰিলে শাস্ত্ৰৰ অনুসৰি গৃহস্থৰ ক্ষতি হয় বুলি কোৱা হৈছে। গতিকে কোনো অসহায় ব্যক্তি আহিলে এই দিনটোত আপুনি তেওঁলোকক ভোকাতুৰ হৈ যাবলৈ নিদিব আৰু খালী হাতে যাবলৈ নিদিব। কিবা নহয় কিবা এটা দিবলৈ অৱশ্যেই চেষ্টা কৰিব। লগতে মকৰ সংক্ৰান্তিৰ দিনা পিঁয়াজ নহৰু তামিক খাদ্য খোৱাটো একেবাৰে উচিত নহয়। দৰ্শক, ইমানেই নহয়, শাস্ত্ৰৰ মতে মকৰ সংক্ৰান্তিৰ দিনা চাউল, দালি, গুড় আৰু শুকান ফল, গাখীৰ, আঙুৰ খোৱাটো অতি শুভ বুলি বিশ্বাস কৰা হৈছে। যিদৰে প্ৰিয় দৰ্শক, যিকোনো শুভ কাৰ্যলৈ যোৱাৰ আগতে মুখ মিঠা কৰাৰ পৰম্পৰা আছে, ঠিক সেইদৰে মকৰ সংক্ৰান্তিৰ দিনাও মিঠা বস্তু খোৱাটো অতি শুভ বুলি বিশ্বাস কৰা হৈছে। লগতে প্ৰিয় দৰ্শক, শাস্ত্ৰৰ অনুসৰি এই দিনটোত কোনো ধৰ্মীয় স্থানলৈ গৈ আপুনি ভগৱানক আশীৰ্বাদ বিচাৰিব লাগে। যদি আপোনাৰ ঘৰৰ ওচৰত শিৱ মন্দিৰ আছে, বিষ্ণু মন্দিৰ আছে, হনুমান মন্দিৰ আছে, তেন্তে আপুনি এই দিনটোত তেওঁলোকক এবাৰ হ'লেও দৰ্শন কৰিব। তেনে কৰাটো অতি শুভ বুলি গণ্য কৰা হৈছে। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আৰু 10 জন বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।